দিল্লী কপিল আমছুৰ প্ৰতিবাদত মুছলমানৰ নিৰাপত্তা বিচাৰি দিল্লীত আমছুৰ প্ৰতিবাদ দিল্লীৰ যন্তৰ মন্তৰ সন্মুখত আমছু গৰ্জই উঠিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুছলমানক লৈ অসমত পৰিস্থিতি বেয়া হলে জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা অসমত মুছলমানৰ নিৰাপত্তা বিচাৰি দিল্লীৰ যন্তৰ মন্তৰ কপালে আমছুৱে মুছলমানৰ ন্যায় আৰু অধিকাৰ লগতে নিৰাপত্তা বিচাৰি আমছুৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে দিল্লীত আমছুৰ গৰ্জনত কঁপি উঠিল দিল্লী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে দিল্লীৰ যন্তৰ মন্তৰৰ সন্মুখত ভোটাৰৰ নামত সংখ্যালঘু মুছলমানৰ ওপৰত এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ চলোৱাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে শদিয়াৰ পৰা ধুবুৰীলৈ এখন অসমকে এতিয়া ভাগ কৰাৰ অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসমৰ মুছলমানৰ কথা হিমন্ত বিশ্ব শৰ্মাই দিল্লীত আহি মিছা কয় বুলি মন্তব্য কৰিলে আমছুৱে যদিহে আমছুৱে দাবী কৰা সকলো দাবী মানি নলয় তেনেহলে লাখ লাখ মুছলমান ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰিলে আমছুৱে যদিহে পৰিস্থিতি অসমত মুছলমানৰ ক্ষেত্ৰত বেয়া হয় তেনেহলে একমাত্ৰ জগৰীয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰিলে আমছুৱে আমছুৰ গৰ্জনত এক প্ৰকাৰ কঁপি উঠিল দিল্লী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ থকা সৰকা কৰিলে আমছুৱে আৰু তেওঁ যে মূল অভিযুক্তসকলে ন্যায় পায় আৰু যোনে ইয়াৰ আলম লৈ সংখ্যালঘু আৰু সংখ্যাগুৰুৰ মাজত এক সংঘৰ্ষ কৰিবলৈ চেষ্টা চলাইছিল এই সম্পূৰ্ণ কমপ্লিট ঘটনাৰ ওপৰত এটা CBI ইনকুৱাৰী বিচাৰিছিল আমাৰ জাহাংগীৰ নামৰ এজন ল'ৰা যোন সুনীল বৰা ঘৰত গৈ কাৰণে তেওঁ আজি হত্যাৰ সন্মুখীন হৈছে তেওঁ নিৰুদ্দেশ হৈ আছে সেই বিষয়টো আজি তাৰিখলৈকে পুলিচে তদন্ত কৰিব পৰা নাই তাৰ ওপৰত আমি এটা CBI ইনকুৱাৰী বিচাৰিছোঁ যিসকল ভূমিহীন লোক আছে আজি বৈষম্য চাব সংখ্যাগুৰু লোকসকলক বসুন্ধৰাৰ নামত লেণ্ড পাট্টা দিয়া হৈ আছে আমি আশা কৰোঁ নেক্সট যোনটো বসুন্ধৰা হ'ব সেইটো স্পেচিফিকেলি পাৰ্টিকুলাৰলি অনলি ফৰ মাইনৰিটিজ সেই বসুন্ধৰা হ'ব লাগিব আৰু আমাক লেণ্ড পাট্টা ভূমিহীন লোকসকলক চবকে দিব লাগিব ভোটাৰৰ নামত যি আমাৰ মা ভনীৰ ওপৰত অত্যাচাৰ হৈ আছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ কেছৰ নামত সেইখিনি অতি শীঘ্ৰে বন্ধ হ'ব লাগিব আৰু অসমত ডিটেনশ্যন কেম্প বন্ধ হ'ব লাগিব অসমত যি আইনৰ জৰিয়তে আমাৰ ভাই ভনী দাদা বৌসকলক হত্যা কৰি আমাক ফৰেনাৰ্ছ ট্ৰাইব্যুনেল তথা ডিটেনশ্যন কেম্পত লৈ যোৱা হৈ আছে সেই আইনখনৰ সংশোধন হ'বই লাগিব কাৰণ সেই আইনখনো বায়াছ হয় NRC নামত আজি বহু লোকৰ নাম আমাৰ NRCত আহিল কিছু লোকৰ নাহিল যিসকলৰ নাম আহিল অতি শীঘ্ৰে তেওঁলোকক আইডেণ্টিটি কাৰ্ড ইছ্যু কৰিবই লাগিব আৰু যিসকলৰ নাম অহা নাই আইনগতভাৱে তেওঁলোকক ফৰেনাৰ্ছ ট্ৰাইব্যুনেল নহয় তেনে প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকৰ যি এপিলৰ চান্স আছে সেই এপিলৰ চান্সটো দিব লাগে আৰু লগতে ইতিমধ্যে মই কৈছোঁ যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাৰ মোদী ডাঙৰীয়াই ভাবে যে অসমৰ সংখ্যালঘু জনগণৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগে স্কলাৰশ্বিপৰ লগত বৈষম্য বন্ধ কৰক স্কলাৰশ্বিপৰ লগত ৰাজনীতি বন্ধ কৰক অসমত বসবাস কৰি থকা প্ৰতিজন সংখ্যালঘু ছাত্ৰ ছাত্ৰীয়ে যি 2-3 বছৰ ধৰি স্কলাৰশ্বিপ পোৱা নাই সেইখিনি মোকলাই দিব লাগে এইখিনি আমাৰ দাবী হয় এইখিনি দাবী জয় অসম জয় অসম হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ